নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ নৱেম্বৰ, মনত ৰাখক ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰ, কিয়নো ৩০ নৱেম্বৰৰ ভিতৰতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। ১ ডিচেম্বৰৰ পৰা দেশত সলনি হ'ব সম্পূৰ্ণকৈ ৫টা নতুন নিয়ম। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত ১২৫০ টকা পাবলৈ কৰিবলগীয়া দুটা গুৰুত্বপূৰ্ণ কাম। আত্মহত্যাৰ প্ৰতিজন মহিলাই ১০,০০০ টকাৰ চেক পাইছে নে নাই? যদি আপুনি পোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হ'ব। ৰাজ্যত নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত আপুনি পাব বৃহৎ সাহায্য। লগতে লাখ লাখ দুখীয়াৰ বাবে ভাল খবৰ। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ১ ডিচেম্বৰৰ পৰা দেশত আহিব ৫টা নতুন নিয়ম। পেঞ্চন টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব নিয়ম। পাকঘৰৰ পৰা আপোনাৰ পকেটলৈকে পৰিব প্ৰভাৱ। নতুন নিয়মৰে সকলো দেশবাসীৰ জীৱন জীৱিকাত পৰিব আৰ্থিক প্ৰভাৱ। ১ ডিচেম্বৰৰ পৰা সলনি হ'ব ৰন্ধন গেছৰ মূল্য। আপোনাৰ ঘৰত ৰন্ধন গেছ আছে নেকি? তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ। বাণিজ্যিক আৰু ঘৰুৱা ৰন্ধন গেছ দেখিবলৈ পোৱা যাব মূল্যৰ পৰিৱৰ্তন। ১ নৱেম্বৰত ৬.৫ টকাকৈ হ্ৰাস পাইছিল ৰন্ধন গেছৰ মূল্য, আৰু ডিচেম্বৰৰ ১ তাৰিখৰ পৰা অধিক পৰিৱৰ্তনৰ সম্ভাৱনা। পেঞ্চনৰ ক্ষেত্ৰতো ১ ডিচেম্বৰৰ পৰা আহিব বৃহৎ পৰিৱৰ্তন। ৩০ নৱেম্বৰৰ ভিতৰতে চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচন কৰিব লাগিব পেঞ্চন স্কিম। ১ ডিচেম্বৰৰ পিছত নাপাব এই সুবিধা। ১ ডিচেম্বৰৰ পিছত এই নথি জমা দিয়াৰ বাট বন্ধ হ'ব। যদি আপুনি এতিয়ালৈকে এই নথি পত্ৰ জমা দিয়া নাই অতি শীঘ্ৰে জমা দিয়ক, অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদত। লগে লগে বন্ধ হৈ পৰিব পাৰে পেঞ্চন। ১ ডিচেম্বৰৰ পৰা বকেয়া কৰৰ ওপৰত আৰোপ কৰা হ'ব অতিৰিক্ত কৰ। ইন্ধনৰ ক্ষেত্ৰতো আহিব দৰ দামৰ মূল্যৰ তাৰতম্য। বন্ধু বান্ধৱীসকল, ১ ডিচেম্বৰৰ পৰা আৰু বহুকেইটা নিয়ম সলনি হ'ব। কি নিয়ম আৰু সলনি হ'ব নিশ্চয় ১ ডিচেম্বৰত সম্পূৰ্ণকৈ জনাই দিম। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এইকেইটা কাম আগতীয়াকৈ কৰি ৰাখিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ গৃহহীনৰ কুমিল চিন্তা। হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য। মাত্ৰ ৭০০ টকাতে লাভ কৰিব ৰন্ধন গেছ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে দিছে এই সুবিধা। পূৰণ কৰক মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ। আজি সংগ্ৰহ কৰি পূৰণ কৰক এই প্ৰপত্ৰ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ অধীনত ৭০০ টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলে লাভ কৰিব ২৫০ টকাৰ ৰাজসাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজসাহায্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ড নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব। পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব। অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব। প্ৰপত্ৰ পূৰণ কৰি দিলে লাভ কৰিব ২৫০ টকাৰ ৰাজসাহায্য। পলম নকৰি আজি সংগ্ৰহ কৰক এই প্ৰপত্ৰ, আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, BTCৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ১২ ডিচেম্বৰত BTCত মুকলি হ'ব অৰুণোদয় আঁচনি। প্ৰতিগৰাকী মহিলাই লাভ কৰিব ১২৫০ টকাকৈ। প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। ধন পাবলৈ সাজু কৰক নথি পত্ৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ক্ৰমাৎ শক্তিশালী হৈ উঠিছে সাগৰীয় কালঘূৰ্ণি হেনাৰৰ। হয় বন্ধু বান্ধৱীসকল, আগন্তুক ৪৮ ঘণ্টাত অধিক ভয়াৱহ হোৱাৰ আশংকা জাৰি কৰা হৈছে। ধুমুহা, বজ্ৰপাত আৰু মুষলধাৰ বৰষুণৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে। বন্ধ ঘোষণা কৰা হৈছে শিক্ষা অনুষ্ঠান, বজাৰ সমাৰ আদি। দেশৰ কেইবাখনো ৰাজ্যলৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। পাহাৰীয়া ৰাজ্যসমূহতো শিলাবৃষ্টিক লৈ এলাৰ্ট জাৰি কৰা হৈছে। সমগ্ৰ উত্তৰ ভাৰতত বৃদ্ধি পাব শীতল প্ৰকোপ। উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান, মধ্যপ্ৰদেশতো হেনাৰক লৈ জাৰি কৰা হৈছে এলাৰ্ট। তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰালা, পুডুচেৰী আদি অব্যাহত হেনাৰৰ সন্ত্ৰাস। ২৯ নৱেম্বৰ পৰ্যন্ত এই স্থানসমূহতে হ'ব বৰষুণ আৰু ধুমুহা। দেশৰ কেইবাখনো ৰাজ্যত হেনাৰৰ বাবে
গ্ৰহণ কৰা হৈছে কেইবাটাও নতুন নিয়ম আৰু হ্ৰাস পাইছে তাপমাত্ৰা আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে জানিব পাৰে আৰু আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ যদি প্ৰভাৱ পৰিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াৰ ভোট লাগিব বিজেপি এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে প্ৰথমবাৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কৰিলে ডাঙৰ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতিয়ে বান্ধি দিলে চৰ্ত মিয়াই অসমীয়া ভাল পোৱা আৰম্ভ কৰিলে মিয়াৰ ভোট আমাক লাগিব অসমৰ মাটি বেটি কেৱল এয়াই নহয় কৃষ্টি সংস্কৃতি আঘাত নকৰিলে মিয়াৰ ভোট আমাক লাগিব মিয়াই অসমীয়াৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰি থাকিলে নালাগে মিয়াৰ ভোট লাগিব বুলি অৱশেষত মন্তব্য কৰিছে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মেট্ৰিক পৰীক্ষাৰ্থী আৰু কনষ্টেবল অৰুণোদয়লৈকে ৫টাকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২৮ নৱেম্বৰত মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব ৩০০কৈ টকা ৪,২৫,০০০ মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব এই ধনৰাশি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ পৰীক্ষাৰ্থীয়ে লাভ কৰিব ধনৰাশি ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত লাভ কৰিব ৩০০কৈ টকা ৩ ডিচেম্বৰত প্ৰদান কৰা হ'ব আৰক্ষী কনষ্টেবলৰ নিযুক্তি পত্ৰ গুৱাহাটীত প্ৰদান কৰা হ'ব কনষ্টেবল নিযুক্তি পত্ৰ ফেচবুক লাইভ যোগে এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থীসকলক লগত এগৰাকী অভিভাৱকক লৈ আহিবলৈ পৰামৰ্শ দিয়া হৈছে আনফালে বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰক লৈ শীঘ্ৰে প্ৰদান কৰা হ'ব 12 ডিচেম্বৰত বিটিআৰত আৰম্ভ হ'ব অৰুণোদয় আঁচনি কোকৰাঝাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভ আৰম্ভ কৰিব বিটিআৰৰ অৰুণোদয় আঁচনি ফেচবুক লাইভ যোগে ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সৎভাৱে প্ৰাণ ৰক্ষা পৰিল গৌৰৱ গগৈৰ দুৰ্ঘটনাত পতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বাহন যোৰহাটৰ ডিচিবি ৰোডত দুৰ্ঘটনাত পতিত গৌৰৱ গগৈৰ বাহন দলঙৰ ৰেলিঙৰ ওপৰত উঠিল গৌৰৱ গগৈৰ বাহন আৰু সৎভাৱে প্ৰাণ ৰক্ষা পৰিল গৌৰৱ গগৈ তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জেলৰ পৰা মুকলি আকাশৰ তললৈ আহিল বিধায়ক আমিনুল ইছলামে এএনএছৰ গোচৰত দোষমুক্ত এআইইউডিএফ বিধায়ক আমিনুল ইছলাম বিধায়ক আমিনুল ইছলামলৈ সকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ ন্যায়ালয়ৰ এএনএছৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল আমিনুল ইছলামক দীৰ্ঘদিন গ্ৰেপ্তাৰ হৈ কাৰাগাৰত আবদ্ধ হৈ আছিল আমিনুল ইছলামে এএনএছৰ সকলো গোচৰ খাৰিজ কৰিছে আদালতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান পেহেলগাম কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে আৰু ২৪ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল বিধায়ক আমিনুল ইছলামক আৰু জেলৰ পৰা মুকলি আকাশৰ তললৈ বিধায়ক আমিনুল ইছলাম তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গৰ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ গৌৰৱ গগৈৰ জুবেন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰকাৰীৰ নাম ৰাজহুৱা কৰক কোনে হত্যা কৰিছিল জুবেন গাৰ্গক এনেকুৱাকৈ প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ যদি সাহস আছে প্ৰত্যাহ্বান গ্ৰহণ কৰক কোনো কাৰণতে জুবেন গাৰ্গৰ হত্যাকাৰী বাচি যাব নোৱাৰিব জুবেন গাৰ্গে ন্যায় পাবই লাগিব জুবেন গাৰ্গক ন্যায় দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ জনতা ৰৈ আছে জুবেন গাৰ্গৰ ন্যায়ৰ বাবে জুবেন গাৰ্গৰ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে অসমত নতুনকৈ ৫,৪,০০০ লোকে পাব ৰেচন কাৰ্ড বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে প্ৰতিটো সমষ্টিত নতুনকৈ ৪,০০০ হিতাধিকাৰী নাম অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত বহু পৰিয়ালত ২ৰ পৰা ৩জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা আপোনাৰ ঘৰত এনে সদস্য আছে নেকি যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু আপোনাৰ ঘৰত পৰিয়ালৰ সদস্য হৈছে ৬জন আৰু যদি ২জনৰ নাম কৰ্তন হৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক বা তেন্তে আপোনাৰ বাবে ভাল খবৰ আছে কিয়নো আপুনি নতুনকৈ সেই ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰি লৈ ল'ব পাৰিব পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰৰ ফালৰ পৰা ১২৬টা সমষ্টিতে নতুনকৈ ৪,০০০ হিতাধিকাৰী পাব ৰেচন কাৰ্ড ইয়াৰ পাছতে বাদ পৰি থকা লোকৰ নাম অন্তৰ্ভুক্তিৰ চিন্তা ৰাজ্য চৰকাৰে কৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে অনুমতি
যোৱা বছৰত নতুনকৈ 40 লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ড আৰু এই বছৰৰ আৰম্ভণিতে অন্তৰ্ভুক্ত হ'ল 19,55,000 নতুন হিতাধিকাৰী। ইয়াৰ মাজত বাদ পৰি থকা হিতাধিকাৰীক বাছি উলিওৱা হৈছে। বিধানসভাত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰায়ে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশত আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হ'ল নতুন নিয়ম। আপোনাৰ আধাৰ কাৰ্ড সক্ৰিয় কৰি ৰাখিবলৈ কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। এতিয়াৰ পৰা কেৱল অনলাইন যোগেহে হ'ব আধাৰ কাৰ্ড আপডেট। নাম ঠিকনা মোবাইল নম্বৰ আপডেট কৰিবলৈ ভৰিব লাগিব 75 টকা। ফিংগাৰপ্ৰিণ্ট ফটো আপডেট কৰিবলৈ 125 টকা ভৰিব লাগিব। 2026 চনৰ 14 জুনলৈকেহে বিনামূলীয়া হ'ব অনলাইন ডকুমেণ্ট আপডেট। 31 ডিচেম্বৰৰ ভিতৰত পান কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আধাৰ কাৰ্ড। পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক নকৰিলে পৰিব বিপদত। আধাৰ OTP ভেৰিফিকেশ্যন কৰি কৰিব পাৰিব KYC। এতিয়াৰ পৰা কেৱল অনলাইন যোগে হ'ব আধাৰ কাৰ্ড আপডেট। দেশৰ আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হ'ল নতুন নিয়ম। পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ পৰা কিমান বিদেশী খেদিলে বিজেপি চৰকাৰে। অসমত কিমানজন বিদেশী কৰা হৈছে চিনাক্তকৰণ। বিধানসভাত কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ প্ৰশ্ন চৰকাৰৰ উত্তৰ লাগে। 2021 পৰা 32,207 জন বিদেশী হিচাপে চিনাক্ত কৰা হৈছে। মাত্ৰ 1,416 জন বিদেশীক বহিষ্কাৰ কৰিছে চৰকাৰে। চৰকাৰৰ উত্তৰক লৈ সৰব হৈ পৰিছে কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে। চৰকাৰে গুৰুত্বপূৰ্ণভাৱে লোৱা নাই বাংলাদেশীৰ সমস্যা। বাংলাদেশৰ লগত প্ৰত্যাৰ্পণৰ কোনো চুক্তি কৰা নাই চৰকাৰে। বিদেশী চিনাক্তি কৰিলেও নোৱা মেনেজ লেণ্ডত থৈ দিব পাৰিব BSF-এ। প্ৰত্যাৰ্পণৰ চুক্তি নোহোৱাকৈ বিদেশী ক্ষেত্ৰতো ৰাজনৈতিক পাছা খেল বুলি মন্তব্য কৰিছে। ৰাজনৈতিক ইছ্যু হিচাপে বিদেশী সমস্যা জীয়াই ৰাখিব বিচাৰিছে চৰকাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোনোপথে মানি লোৱা নহ'ব। জনজাতিকৰণৰ বিৰোধিতাৰে ৰাজ্যত আৰম্ভ হৈছে ভয়ংকৰ প্ৰতিবাদ। 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে 26 নিৰ্বাচনত পৰিণাম ভুগিব লাগিব বিজেপিয়ে। জনজাতিকৰণ দিলে 42 লাখ জনজাতিয়ে লোকে কমাব অসম। এইবাৰ হাতে হাতে জোল লৈ উৰাই আহিল হাজাৰ হাজাৰ মিচিং জনগোষ্ঠীয় লোক। জনজাতিকৰণৰ বিৰোধিতাৰে মাজুলীত TMPKৰ নেতৃত্বত প্ৰতিবাদ সমদল। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোনোপথে মানি লোৱা নহ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে বৃহত্তৰ অসম ৰাইজ একত্ৰিত হৈছে। উজনিৰ পৰা নামনিলৈকে সকলোৱে এতিয়া বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে। অসমৰ ৰাইজৰ মাজত এতিয়া মুখ্যমন্ত্ৰীৰ বিশ্বাসযোগ্যতা নাই বুলি মন্তব্য কৰিছে। অহা 5 বছৰলৈ পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ ৰাজনীতি প্ৰস্তুত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এছাৰৰ জৰিয়তে নিৰ্বাচনত খেলিমেলি কৰিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মাক সফল হ'বলৈ দিয়া নহ'ব। অসমৰ ভৱিষ্যত অসমবাসীয়ে নিৰ্ধাৰণ কৰিব লাগিব। এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। হয় বন্ধু বান্ধৱীসকল, গৌৰৱ গগৈয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.